हेलो छात्र छात्री सकल आशा करू तुमालोके भालदरे पढ़ा शुना करि आছা केनेकुवा चलिसे जनाबा तुमालोकर पढ़ा शुना आरो तुमालोकर बहुते याते डाउट बिलाक आमाक पठियाइ আছে बेलेग बेलेग डाउट सबरे एकेदिन মই চাই আছো তো तुमालोकर যদি আৰু কাৰোবাৰ কিবা ডাউট পাতি থাকে ইয়াতে পঠিয়াই থাকিবা আমি সেই মতে तुमालोকক ভিডিও বনাই দি থাকিম আৰু আজি আমি तुमालोকৰ কাৰণে এটা এমসিকিউ কোৱেশ্চন কিছুমান লৈ আহিছো বেছি আনা নাই 10টা আনিছো পৰীক্ষা तुमालोকৰ আছে পঢ়িব লাগে So 10টা MCQ লৈ আহিছো মিসেলেনিয়াস টপিকৰ ওপৰত তোমালোকে এই MCQ কিটা এবাৰ হলেও চকু ফুৰাই প্ৰেক্টিস কৰি যাবা কাৰণ এক্সাক্ট এই কোৱেশ্চন কিটা নাহিলেও ইয়াৰ ৰিলেটেড যদি কিবা কোৱেশ্চন আহে তোমালোকে আৰামছে কৰিব পাৰিবা গতিকে ভালদৰে তোমালোকে ভিডিওটো শেষলৈকে চাবা আৰু পাৰিলে কি কৰিবা কোৱেশ্চনটো দেখাৰ পিছত ভিডিওটো পজ কৰি নিজে কোৱেশ্চনটো ট্ৰাই কৰিবা সলভ কৰিবলৈ তাৰ পিছত এনসাৰটো মিলাই চালে হ'ল গতিকে দেৰি নকৰো এতিয়া আমি স্টাৰ্ট কৰো তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা তো বেছি সময় নষ্ট নকৰো তোমালোকৰ স্টাৰ্ট কৰো কেটামান কোৱেশ্চন লৈ আহিছো খালি এইটো হৈ গল আমাৰ ফাৰ্স্ট কোৱেশ্চন ইয়াতে কৈছে a and b solve a quadratic equation a আৰু b এটা দ্বিঘাত সমীকৰণ সমাধান কৰিবলৈ লয় a commits a mistake in constant term a ধ্ৰুৱক পদটো ভুল কৰি লিখে and finds the roots 8 and 2 আৰু সমীকৰণৰ মূল দুটা 8 আৰু 2 পালে b আকৌ সমীকৰণৰ মূল দুটা পালে -9 -1 কিন্তু b এ x ৰ হৰকটো ভুল কৰি লিখে b commits a mistake in the coefficient of x and finds roots -9 and -1 এতিয়া আমাক কারেক্ট রুটস বিচাৰিছে শুদ্ধ মূল দুটা কি হ'ব তো প্ৰথমতে আমি কি কৰিম প্ৰথমতে আমি সমীকৰণ দুটা উলিয়াই লম যে প্ৰথম ব্যক্তিজন a মূল দুটা পালে 8 and 2 মূল দুটা জানিলে আমি সমীকৰণটো ফৰ্ম কৰিব জানো if we know the roots of the equation quadratic equation then we can form the quadratic equation তো মূল দুটা আমি কেনেকৈ লম এতিয়া 8 আৰু 2 যদি মূল হয় তেনে হলে সমীকৰণটো হ'ব x² minus sum of the roots মূল দুটাৰ যোগফল holding x plus product of the roots মূল দুটাৰ পূৰণফল equal to 0 এতিয়া কৈছে যে a commits a mistake in constant term a ধ্ৰুৱক পদটো ভুল কৰি লিখে তাৰ মানে এই সমীকৰণটো যেতিয়া পাইছিলে a তেতিয়া ধ্ৰুৱক পদটো ভুলকৈ লিখে এইটো সপোজ ধ্ৰুৱক পদটো এইটো হল এইটো ভুলকৈ লিখি দিলে ঠিক আছে ইয়াৰ পিছত কি হল এইবাৰ b যেটো সমীকৰণ পালে সমীকৰণৰ মূল দুটা -9 আৰু -1 পালে গতিকে -9 আৰু -1 মূল বিশিষ্ট দ্বিঘাত সমীকৰণটো কি হ'ব x² minus -9 plus -1 whole thing x plus -9 into -1 equal to 0 এনেকৈ আমি দ্বিঘাত সমীকৰণটো গঠন কৰিব পাৰো যেতিয়া মূল দুটা জানো এতিয়া কৈছে যে b এ x ৰ হৰকটো ভুলকৈ লিখিলে b commits mistake in coefficient of x term তে coefficient of x কি হৈ গল এই দুখৰ এইখিনি coefficient of x তাৰ মানে এইটো পাৰ্ট ভুল হৈ গল b এতিয়া আমি কি কৰিম যিখিনি কারেক্ট হৈ আছিল সেইখিনিৰে আমি কোয়াড্ৰেটিক ইকুৱেচনটো বা দ্বিঘাত সমীকৰণটো ফৰ্ম কৰিম তাৰ মানে কারেক্ট কোয়াড্ৰেটিক ইকুৱেচন বা শুদ্ধ দ্বিঘাত সমীকৰণটো এতিয়া কি হ'ব ইয়াৰ পৰা তে x² তে b ৰ কাৰণে তো এইটো অংশ ভুল তাৰ মানে a এই অংশটো শুদ্ধ তাৰ মানে বিয়োগ 8 + 2 10x আৰু প্লাস a ৰ কাৰণে ধ্ৰুৱক পদটো ভুল কিন্তু b ৰ কাৰণে ধ্ৰুৱক পদটো ঠিকে আছে কাৰণ x ৰ হৰকটোহে ভুলকৈ লিখিছে তাৰ মানে b ৰ ধ্ৰুৱক পদটো একে আছে গতিকে ই হৈ গল 9 = 0 তে এইটো হৈ গল আমাৰ কারেক্ট কোয়াড্ৰেটিক ইকুৱেচন শুদ্ধ দ্বিঘাত সমীকৰণটো এতিয়া এই সমীকৰণটোৰ মূল দুটা বিচাৰিছে তে আমি আৰু এইটোক সলভ কৰিব নাযাও টাইমটো বেছি লাগিব তে আমি অপচন গিটা এপ্লাই কৰি দিম ফাৰ্স্ট অপচন মতে মূল দুটা 9 আৰু 1 বুলি কৈছে তে আমি টেস্ট কৰি চাম যে প্ৰথমতে মই সাপোজ 9 পুট কৰিলো ইয়াতে x ৰ জাগাত 9 পুট কৰিলে কি হ'ব 9² - 10 * 9 + 9 0 আহিবনে 81 plus 9 90 10 into 9 90 so plus 90 minus 90 0 হৈ গল তাৰ মানে 9 এ স্যাটিসফাই কৰিছে সমীকৰণটো সিদ্ধ কৰিছে এতিয়া 1 ৰ কাৰণে চাম 1 ৰ কাৰণে কি হ'ব 1² minus 10 into 1 plus 9 কিমান হ'ল 1 plus 9 10 minus 10 into 1 minus 10 এইটো 0 হৈ গল তাৰ মানে কি দেখিলো যে প্ৰথম বিকল্পটোৰ যি দুটা মান দিয়া আছে সেই মান দুটাই এই সমীকৰণটো শুদ্ধ সমীকৰণটো সিদ্ধ কৰে তাৰ মানে কারেক্ট রুটস কি হ'ব এতিয়া শুদ্ধ মূল দুটা কি হ'ব 9 and 1 সো অপচনটো হৈ গল অপচন A ঠিক আছে নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 2 three vertices of a parallelogram taken in order এটা প্যাৰালেলোগ্ৰামৰ তিনটা ভাৰ্টেক্স দিয়া আছে একাধিক ক্ৰমে তিনটা শীৰ্ষবিন্দু দিয়া আছে এনেকে এটা সামন্তৰিক দিয়া আছে a b c তিনটা শীৰ্ষবিন্দুৰ স্থানাংক আমাক দিয়া আছে coordinates of the vertices of 3 coordinates of the vertices of 3
corners of a parallelogram. আমাক fourth vertex to calculate কৰিব লাগে এতিয়া এই fourth vertex to আমি কেনেকৈ calculate কৰো তে আমি মুখে মুখে কৰাৰ কাৰণে এটা rule আছে rule to কি হয় যে d equal to d to মানে হৈ গল চতুৰ্থ শীৰ্ষবিন্দু d is equal to a minus b plus c এইটো এপ্লাই কৰিলে আমি মুখে মুখে ক্যালকুলেশন টু কৰিব পাৰো তে মই যদি এতিয়া a এর কোঅর্ডিনেটস টু x1 y1 b এর কোঅর্ডিনেটস x2 y2 আৰু c এর কোঅর্ডিনেটস x3 y3 বুলি লও তেনে হলে এতিয়া সোয়া a এর ভিতৰতো x1 y1 সোমাই আছে b এর ভিতৰত x2 y2 সোমাই আছে মানে b এর কোঅর্ডিনেটস আৰু c এর স্থানাঙ্ক তেনেকে x3 y3 এতিয়া a b c যেনেকৈ ইয়াত আহিছে x আৰু y এর স্থানাঙ্ক বিলাকো তেনেকে আমি লিখিব লাগিব তাৰ মানে ইয়াত এতিয়া হ'ব a - b + c প্ৰথমতে লিখিম a এর x এর স্থানাঙ্ক x স্থানাঙ্ক x1 minus b minus এবাৰ b এর x স্থানাঙ্ক x2 plus c এবাৰ c এর x স্থানাঙ্ক x3 ঠিক তেনেকে আমি লিখিম y এর স্থানাঙ্ক বিলাক একে ধৰণে আহিব কি আহিব y1 - y2 + y3 তো মুখে মুখে আমি এনেকে ক্যালকুলেট কৰি লব পাৰো এতিয়া আমি কোৱেশ্চনত দিয়া মানগিটা পুট কৰি চাম কেনেকুৱা ধৰণে আমি পাওঁ যে এটা ভাৰ্টেক্স দিয়া আছে 3 4 এইটো সাপোজ 3 4 দিয়া আছে দ্বিতীয় ভাৰ্টেক্সটো দিয়া আছে 3 8 আৰু তৃতীয়টো দিয়া আছে 9 8 এইটো 9 8 তে মই এতিয়া x1 - x2 + x3 মেন্টালি কৰিব পাৰি 3 - 3 + 9 3 - 3 + 9 মানে কি হৈ গল 9 হৈ গল তাৰ মানে এইটো হৈ গল এতিয়া 3 x1 মানে 3 - x2 মানে 3 x এর স্থানাঙ্ক b আৰু c x স্থানাঙ্ক 9 plus x3 plus 9 এইটো হৈ গল x স্থানাঙ্ক চতুৰ্থ শীৰ্ষবিন্দুটোৰ আৰু নেক্সট কি হ'ব y1 মানে ইয়াতে হৈ গল 4 minus y2 মানে হৈ গল -8 আৰু হৈ গল ইয়াতে c এর কাৰণে y3 কিমান +8 সো +8 তাৰ মানে 3 3 ক্যান্সেল হৈ গল ইয়াত পালো আমি 9 ইয়াত পালো আমি 4 তাৰ মানে 9 4 হৈ গল চতুৰ্থ ভাৰ্টেক্সটো তো আমি মেন্টালি এনেকে কৰিব পাৰো দীঘল মেথডটো নকৰাকে দীঘল মেথডটো কি আছিল AC আৰু BD আমি কৰ্ণ আকিলো AC কৰ্ণৰ মধ্যবিন্দু BD কৰ্ণৰ মধ্যবিন্দু একেটাই হ'ব ইকুৱেট কৰি দিও কাৰণ প্যাৰালেলোগ্ৰামৰ কি হয় কৰ্ণ দুডালে কটাকটি কৰা বিন্দুত সমদ্বিখণ্ডিত হয় গতিকে আমি দীঘলকে কৰাতকে যেতিয়া অবজেক্টিভ দিয়া থাকিব এনেকে শৰ্টলি আমি কৰি উলিয়াব পাৰো ঠিক আছে a - b + c a x1 y1 b coordinates x2 y2 c coordinates x3 y3 so a - b + c যেনেকৈ ইহত গৈছে এই স্থানাঙ্ক কিটাও তেনেকৈ যাব কোঅৰ্ডিনেটস কিটাও তেনেকৈ যাব a মানে x1 x স্থানাঙ্ক কিটা প্ৰথমতে লিখিম b - b so - b x স্থানাঙ্ক + c মানে + c x স্থানাঙ্ক ঠিক তেনেকৈ y a - b + c a y স্থানাঙ্ক y1 - b তাৰ মানে b এর y স্থানাঙ্ক y2 so -y2 আৰু c এর y স্থানাঙ্ক y3 তো এইটোৰ পৰা আমি ক্যালকুলেট কৰি উলিয়াব পাৰো তো ইয়াৰ পৰা বিভিন্ন ধৰণৰ কোৱেশ্চন আমাক দিব পাৰে কেতিয়াবা এনেকেও দিব পাৰে যে ফোৰ্থ ভাৰ্টেক্সটো আমি 9 4 পালো তো কেতিয়াবা আমাক এনেকে দিব পাৰে যে চতুৰ্থ ভাৰ্টেক্সটো 9 আৰু p দিয়া আছে তে p এর মান কিমান হ'ব আকৌ এইটোৰে উলাব পাৰিম এইটো 4 হ'ব p এর মান বা কেতিয়াবা চতুৰ্থ ভাৰ্টেক্সটো দিয়া থাকিব আমাক এনেকে চতুৰ্থ ভাৰ্টেক্স এটাৰ পৰা মই যে কলো যে এটা কোৱেশ্চনৰ পৰা এনেকুৱা টাইপৰ বেলেগ বেলেগ কোৱেশ্চন আহিলেও কৰিব পাৰিবা কেতিয়াবা আমাক চতুৰ্থ ভাৰ্টেক্সটোৰ এটা স্থানাঙ্ক দিয়া থাকিব এটা দিয়া নাথাকে সাপোজ p2 উলাব লাগে আকৌ এইটো ফৰ্মুলা এপ্লাই কৰিম এটা 9 পালো এইটো তাৰ মানে 4 হৈ গল p এর মান 4 বা কেতিয়াবা চতুৰ্থ স্থানাঙ্কটো তোমাক দিয়া থাকিব চতুৰ্থ স্থানাঙ্কটো তোমাক সাপোজ দিয়া আছে যে 9 4 ইহতৰ ভিতৰত এই তিনটাৰ ভিতৰত কোনোবা এটা দিয়া নাই সাপোজ এইটোৱে দিয়া নাই আমাক এই 3 টোৱে দিয়া নাই এবাৰ 3 টো p বুলি কৈছে 3 টো এবাৰ আমাক p বুলি কৈছে তে p এর মান কিমান হ'ব আকৌ আগৰ নিচিনাকৈ কৰিব পাৰিম যে 3 - p + 9 = 9 হ'ব তাৰ পৰা p এর ভ্যালুটো ওলাই যাব তো এই কাৰণে কৈছো যে এটা কোৱেশ্চন কিটা এনেকুৱাকে বনোৱা হৈছে যে এটা কোৱেশ্চন সলভ কৰিলে ইয়াৰ ৰিলেটেড যিমান কোৱেশ্চন আহে কৰিব পাৰিবা ঠিক আছে নেক্সট কোৱেশ্চনটো চাও কিউ এটা মৌলিক সংখ্যা ইয়াৰ উৎপাদকবোৰৰ সমষ্টি তে মৌলিক সংখ্যা যেতিয়া হ'ব মৌলিক সংখ্যা হলে মৌলিক সংখ্যাৰ দুটাই উৎপাদক থাকে দুটাই ফ্যাক্টৰ থাকে এটা হল সংখ্যাটো নিজে আৰু এটা 1 গতিকে কিউ এটা মৌলিক সংখ্যা বুলি কৈছে গতিকে কিউ উৎপাদক কি হ'ব কিউ উৎপাদক হৈ যাব কিউ নিজে আৰু 1
তাৰমানে কিউক মৌলিক উৎপাদকত প্ৰকাশ কৰিলে কিউ ইনটু 1 এই হ'ব তাৰমানে কি হল উৎপাদক দুটা এটা কিউ এটা 1 এতিয়া আমাক কৈছে এই উৎপাদকৰ সমষ্টিটো কি হ'ব এটা হল কিউ এটা হৈ গল 1 সমষ্টি মানে যোগ তাৰমানে উৎপাদক কিউৰ উৎপাদক কেইটাৰ সমষ্টি হ'ব কিউ প্লাস 1 যত কিউ এটা মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ ঠিক আছে এতিয়া এইটো একেবাৰে সিম্পল কে দিয়া আছে ইয়াৰ এপ্লিকেশন তুমি বেলেগ কোৱেশ্চনত পাব পাৰা আমি আগলৈকে পাম আৰু যেনে এইটো এটা বেলেগ কোৱেশ্চন যে 10 অফ দা কিউবিক পলিনোমিয়েল x cube আমাক এটা পলিনোমিয়েল বহুপদ এটা দিয়া আছে পলিনোমিয়েলটো হৈ গল এনেকে px = x cube plus ax square plus bx plus c এই বহুপদটোৰ কৈছে এটা 0 -1 হয় এটা 0 -1 তে যেহেতু এইটো কিউবিক বহুপদ গতিকে মই ইয়াৰ শূন্য গিটা আলফা বিটা আৰু -1 বুলি ধৰিলো এটা 0 -1 বুলি কৈছে গতিকে শূন্য গিটাৰ যোগফল কি হ'ব আলফা প্লাস বিটা -1 শূন্য গিটাৰ যোগফল কি হ'ব x স্কয়াৰৰ হৰক প্ৰথমতে আহিব এটা মাইনাস সাইন x স্কয়াৰৰ হৰক a divided by x cube x cube to 1 so divided by 1 মানে 1 to নিলিখিলেও হয় so minus a হৈ গল তে ইয়াৰ পৰা মই পালো alpha plus beta equal to 1 minus a এইবাৰ কি হ'ব আৰু কি পাইছিলো ৰিলেশন alpha into beta plus beta into gamma plus alpha into gamma gamma মানে মই -1 ধৰিছো কাৰণ এটা মূল এটা শূন্য -1 বুলি কৈছে তো ইয়াৰ ৰিজাল্টটো এতিয়া কি হ'ব তাৰমানে sum of the product of zeros taking two zeros at a time এবাৰত দুটাকে শূন্য লৈ শূন্য সমূহৰ পূৰণফলৰ যোগফলটো তে alpha beta plus beta into -1 alpha into -1 ইয়াৰ ৰিজাল্টটো কি হ'ব এতিয়া x ৰ হৰক ইয়াত sin to plus আহিব b x ৰ হৰক b divided by x cube হৰক x cube হৰক to 1 এ আছে so 1 to আমি জেনাৰেলি নিলিখো divided by 1 so simply b বুলি লিখিলো এইটো হৈ গল b এইটো হৈ গল b এতিয়া ইয়াৰ পৰা আমি কি পাম আমাক উলাব দিছে কি যে আন দুটা শূন্যৰ পূৰণফল এইটো আলফা আৰু বিটা আন দুটা শূন্য হৈ গল এটা শূন্যহে দিয়া আছে আন দুটা শূন্যৰ পূৰণফল তাৰমানে আলফা ইনটু বিটা ক্যালকুলেট কৰিব লাগে এতিয়া ইয়াৰ পৰা কি লিখো আলফা বিটা ইয়াত মাইনাস সাইনটো কমন ললে হ'ব আলফা প্লাস বিটা equal to b তো ইয়াৰ পৰা পালো আলফা বিটা equal to alpha plus beta plus b এটা alpha plus beta আমি কি পাইছো এক নং সমীকৰণৰ পৰা 1 minus সো এটো তুমি 1 minus লিখি দিলা from 1 ৰ পৰা আমি পাইছো তো এইটোৱে হৈ গল বাকি দুটা শূন্যৰ পূৰণফল product of other two zeros তো 1 minus a plus b এটা এই 1 minus a plus b আমাক কোড দিয়া আছে এই অপচন গিটাৰ ভিতৰত বা বিকল্প গিটাৰ ভিতৰত ইয়াতে দিয়া আছে d2 1 minus a plus b সেইকাৰণে ইয়াত কাৰেক্ট অপচনটো হ'বগে d2 ঠিক আছে নেক্সট কোৱেশ্চনটো চাও নম্বৰ 5 এই বিন্দু তিনিটা হৈছে এটা ত্ৰিভুজৰ বাহু তিনিটাৰ মধ্যবিন্দুৰ স্থানাংক এতিয়া আমাক লাগে ত্ৰিভুজটোৰ শীৰ্ষ বিন্দু গিটাৰ স্থানাংক কেনেকুৱা হ'ব সো এইটো এটা তেনেকুৱা অংক সামন্তৰিকৰ অংকটো যেনেকৈ কৰিলো তে এইটো সাপোজ a b c এটা ত্ৰিভুজৰ শীৰ্ষ বিন্দু a b c are the vertices of a triangle d e f are the midpoints d e and f are the midpoints of the sides b c c and a b respectively d e f ক্ৰমে BCC and AB বাহুৰ মধ্যবিন্দু এতিয়া আমাক এই মধ্যবিন্দুৰ স্থানাংক গিটা দিয়া আছে তো আমি মেন্টালি কেনেকৈ কৰিব পাৰো এটো মই মধ্যবিন্দু গিটাৰ স্থানাংক x1 y1 x2 y2 আৰু x3 y3 বুলি ধৰিলো x3 y3 তো যেতিয়া আমি এটা ত্ৰিভুজৰ বাহু তিনিটাৰ মধ্যবিন্দুৰ স্থানাংক জানিম তেতিয়া হলে ত্ৰিভুজটোৰ শীৰ্ষবিন্দু গিটাৰ স্থানাংক কেনেকৈ উলিয়াম তাৰ কাৰণে আমাৰ mental calculation to কেনেকুৱা যে a equal to হ'ব f minus d plus e অকমান আগতে সামন্তৰিকত যেনেকৈ দেখাইছিলো সেম b হ'ব b equal to হ'ব d minus e plus f আৰু c equal to হ'ব e minus f plus d তে মই এতিয়া এইটো কেনেকৈ লিখিম a f ত x ৰ স্থানাংক কি x3 minus ইয়াত minus আছে d ৰ x স্থানাংক কিমান x1 plus
ইৰ x স্থানাঙ্ক x2 x স্থানাঙ্ক লিখিলো এতিয়া এৰ y স্থানাঙ্ক কিটা লিখিম সেম ৰিডিং আহিব খালি ইয়াত y আহিব y3 y1 y2 এইটো হৈ গল এৰ স্থানাঙ্ক b ৰ স্থানাঙ্কটো এতিয়া আমি কেনেকৈ লিখিম b মানে d e f d মানে x1 d ৰ x স্থানাঙ্ক মাইনাস ইয়াত আহি গল মাইনাস ইৰ x স্থানাঙ্ক x2 আৰু f ৰ x স্থানাঙ্ক x3 ঠিক তেনেকৈ y কিটা পাম y1 y2 y3 আৰু c ৰ কাৰণে কি হ'ব এতিয়া c e f d e ৰ কাৰণে x ৰ স্থানাঙ্ক x2 f ৰ কাৰণে x3 x1 একেটাই আহিব এবাৰ y ৰ কাৰণে y2 y3 y1 তোমালোকে এইটো মনত ৰাখিলে হ'ল স্থানাঙ্ক কিটা হিমতে লিখি লব পাৰিবা এতিয়া আমি কোৱেশ্চনটোৰ মতে চাও কেনেকৈ ওলাই তে মধ্যবিন্দু কিটা -3 টু সাপোজ লৈ ললো -3 টু ইয়াতে -3 টু এইটো হৈ গল -3 টু মানে x1 y1 x2 y2 suppose 1 - 2 লইলো এইটো 1 - 2 আৰু x3 y3 মানে 5 6 লৈছো suppose এইটো হৈ গল 5 6 এতিয়া তুমি এই ৰুলটো এপ্লাই কৰি দিয়া দিলে ওলাই গল কি হ'ব এতিয়া এৰ স্থানাঙ্কটো হ'ব x3 - x1 তাৰ মানে x3 - x1 মানে -3 আছিল এই মাইনাস সাইনটো ফৰ্মুলাৰ মাইনাস প্লাস x2 কিমান হৈ গল x2 মানে হৈ গল 1 আৰু y স্থানাঙ্ক কিটা কি হ'ব এতিয়া y মানে ইয়াত হৈ গল 6 - 2 and plus -2 কি পাম এতিয়া 5 + 3 + 1 9 এটা হৈ গল 9 আৰু এটা হৈ গল 6 - 4 2 9 2 তাৰ মানে এটা হৈ গল এৰ স্থানাঙ্কটো হৈ গল 9,2 9,2 ইয়াত আছে নে কৰবাত 9 2 আছে অপচনত বাকি কিটা উলাই চাও তোমাক দিলে গুটে কিটা উলাব নিদিয়ে এটা উলাব দিব বা দুটা উলাব দিব যেটো উলাব দিয়ে মই গুটে কিটা ইয়াত দেখাই দিছো এতিয়া b ৰ কাৰণে কেনেকুৱা হ'ব b ৰ স্থানাঙ্কটো যেতিয়া ক্যালকুলেট কৰিম b ৰ কাৰণে কি হ'ল x1 - x2 + x3 সো x1 মানে হৈ গল -3 প্লাস x2 মানে হৈ গল 1 ফৰ্মুলাটো আমি ফলো কৰি যাম x1 মানে হৈ গল -3 minus x2 মানে হৈ গল -1 আৰু প্লাস x3 মানে হৈ গল 5 +5 কমা এবাৰ y স্থানাঙ্ক বিলাক কি হ'ব y1 - y2 y1 মানে কিমান হৈ আছে 2 হৈ আছে y1 minus y2 মানে -2 plus y3 মানে হৈ আছে 6 তো ইয়াৰ ৰিজাল্ট কি পালো এতিয়া -4 + 5 মানে 1 আৰু 4 + 6 মানে 10 তাৰমানে এইটো হৈ গল 110 সো এইটো মই পালো এতিয়া 110 আৰু এতিয়া থাৰ্ড ভাৰ্টেক্স লাগিল তো থাৰ্ড ভাৰ্টেক্সটো আমি কেনেকৈ উলিয়াম x2 - x3 + x1 x2 মানে কিমান হৈ আছিল x2 আছিল আমাৰ 1 minus x3 হৈ আছিল 5 plus x1 হৈ আছিল -3 x2 1 minus x3 5 plus x1 means -3 আৰু ঠিক তেনেকৈ y2 ৰ কাৰণে কি হ'ব y2 minus y2 মানে হৈ গল -2 plus y3 মানে +6 আৰু y2 minus y3 মানে -6 and plus y1 to কিমান আছিল 2 + 2 গতিকে ইয়াৰ পৰা গৈ আমি কি পালো পইণ্টটো এইটো হৈ গল -5 -3 -8 plus 1 -7 এটা হৈ গল -7 আৰু -2 + 2 কেনসেল -6 তাৰমানে পইণ্ট এটা কি পালো এটা পালো 92 এটা পালো 110 আৰু এটা পালো -7 -6 তাৰমানে আমি অপচন কোনটো পালো অপচন ডি টো পালো তো আমি এনেকৈ ফৰ্মুলা ইউজ কৰি ডাইৰেক্ট কৰিব পাৰো নহলে আৰু এটা মেথড আছে সেকেন্ড মেথড তুমি অকল অপচন এপ্লাই কৰিব পাৰা অপচন এপ্লাই কৰিলে কেনেকুৱা হ'ব তুমি a b c d e f বিন্দু যি কোনো লব পাৰা তো খালি অপচন কিটা কেনেকৈ এপ্লাই কৰিবা যে এই দুটা যদি ভাৰ্টেক্স হয় ইহতৰ মধ্যবিন্দু এই তিনটাৰ কোনোবা এটা হ'ব তে এতিয়া 9 - 2 আৰু -110 আমি নাজানো কোনটো কাৰেক্ট অপচন মই এইটো প্ৰথমতে টেষ্ট কৰিম তো এইটো এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু এইটো ত্ৰিভুজটোৰ আন এটা শীৰ্ষবিন্দু these are two vertices of the triangle এতিয়া এই শীৰ্ষবিন্দু দুটাৰ মিড পইণ্টটো তাৰ মানে এই তিনটা পইণ্টৰ এটা হ'ব তো চোৱা উলাই নে নুলাই মিড পইণ্ট ফৰ্মুলা কি আছিল sum of the abscissa divided by 2 sum of the ordinates divided by 2 মানে x স্থানাঙ্কৰ যোগফল divided by 2 y স্থানাঙ্কৰ যোগফল divided by 2 তে 9 plus -1 মানে 9 - 1
কিমান হৈ গল 8 8 ডিভাইড বাই 2 মানে 4 তাৰ মানে x ৰ স্থানাংক 4 আহিছে এই দুটা শীৰ্ষবিন্দুৰ মধ্যবিন্দু যেটো হ'ব এই দুটা শীৰ্ষবিন্দু সংযোগী ৰেখাখণ্ডৰ যেটো মধ্যবিন্দু হ'ব সেই মধ্যবিন্দুৰ x ৰ স্থানাংক তুমি 4 পালা কিন্তু বিকল্প কিটাত চোৱা অপচন কিটাত চোৱা এটা বিকল্পটো 4 to x স্থানাংক হিচাপে নাই এটা বিকল্পটো 4 to x স্থানাংক হিচাপে নাই তাৰমানে ফাৰ্স্ট অপচনটো কাৰেক্ট হ'ব নোৱাৰে সেকেন্ড অপচনটোত চাম এতিয়া ইয়াতো 4 নাই এতিয়া নেক্সট দুটা আমি ইউজ কৰিছাম যে প্ৰথম দুটা ইউজ কৰিলো ইয়াত -9 + 1 -8/2 -4 পালো কিন্তু ইয়াতে মধ্যবিন্দু এটাটো -4 নাই x ৰ স্থানাংক ঠিক আছে আগৰটো মই হেতুৱে ক'ব লাগিছিল যে a b সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু x স্থানাংকটো কি হ'ব 9 - 1/2 তাৰমানে 8/2 মানে 4 তাৰমানে এই দুটা বিন্দু সংযোগী ৰেখাৰ যেটো মধ্যবিন্দু তাৰ x স্থানাংক 4 হয় কিন্তু মধ্যবিন্দুৰ যিখন তালিকা দিয়া আছে তাত 4 এটাও নাই x ৰ স্থানাংক ইয়াৰ পৰা -4 পালো এই দুটা বিন্দু সংযোগী ৰেখাৰ যেটো মধ্যবিন্দু তাৰ x স্থানাংকটো 4 পালো -4 পালো -9 + 1 -8 ডিভাইডেড বাই 2 মানে -4 x স্থানাংক অকল এটা স্থানাংক আমি টেস্ট কৰি গৈ আছো -4 ইয়াত এটাটো নাই তাৰমানে এই সেকেন্ড অপচনটো নহয় থাৰ্ড অপচনটো চোৱা 9 + 1 10 10 ডিভাইডেড বাই 2 5 তো 5 ইয়াতে আছে নে x ৰ স্থানাংক 5 এটা আছে y স্থানাংক কি হ'ব 2 + 10 12/2 মানে 6 তাৰমানে 5 6 আছে তাৰমানে এই বিকল্পটোত এই দুটা শীৰ্ষবিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু 5 6 আমি ইয়াত পাইছো এতিয়া আমি বাকি দুটা শীৰ্ষবিন্দুৰ কাৰণেও চাম যে ইহতৰ কাৰণে আছে নে নাই এতিয়া এই 110 আৰু 7 6 এই বিন্দু সংযোগী ৰেখাৰ তাৰমানে এইটো এটা ত্ৰিভুজটোৰ বাহু এডাল হ'ব গতিকে এই বাহুডালৰ মধ্যবিন্দু কিমান হ'ব এতিয়া 110 আৰু 7 6 শীৰ্ষবিন্দু সংযোগ কৰা ত্ৰিভুজৰ বাহুডালৰ মধ্যবিন্দুৰ স্থানাংক কি হ'ব 1 + 10 1 + 7 8 8 ডিভাইডেড বাই 2 4 আকৌ x ৰ স্থানাংকটো 4 আহি গল ইয়াতে 4 এটাটো নাই লিষ্টত তাৰমানে থাৰ্ড অপচনটো নহয় তা আমি a b c যে নহয় কনফাৰ্ম হৈ গলো গতিকে চাৰিটা অপচনৰ ভিতৰত যদি তিনিটা নহয় তাৰমানে বাকি যেটো থাকে হেইটোই হ'ব সেই কাৰণে অপচন ডি টো কাৰেক্ট অপচন ইয়াত টেস্ট কৰি তোমালোকে চাব পাৰা আগৰ নিচিনাকে যে প্ৰথমতে 9 2 আৰু 110 শীৰ্ষবিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু কি হ'ব 9 + 1/2 আৰু 2 + 10/2 2 + 10/2 এইটো হৈ গল তাৰমানে এইটো হৈ গল এতিয়া 5 6 ইয়াত আছে এটা পালো তাৰ পিছত দ্বিতীয় আৰু তৃতীয় যিটা শীৰ্ষবিন্দু দিয়া আছে এই শীৰ্ষবিন্দু সংযোগী বাহুডালৰ মধ্যবিন্দু উলিয়াই লম কি হ'ব 1 - 7 1 - 7 ডিভাইডেড বাই 2 আৰু এটা হৈ গল 10 - 6 ডিভাইডেড বাই 2 ইয়াৰ পৰা মই কি পালো ইয়াৰ পৰা মই পালো -3 আৰু এটা হৈ গল 2 এটা -3 টো ইয়াতে দিয়া আছে লিষ্টত 5 6 ও দিয়া আছে -3 টো দিয়া আছে এতিয়া যদি প্ৰথমটো আৰু শেষৰটো লওঁ আমি এই শীৰ্ষবিন্দু 9 2 আৰু -7 -6 শীৰ্ষবিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু তাৰ মানে তেতিয়া আনটো ওলাই যাব 1 - 2 আমি পাই যাম এটো তোমালোকে ঘৰত টেস্ট কৰি চাবা তো তেনেকৈ আমি কৰিব পাৰো এনেকৈ আমি কৰিব পাৰো কেতিয়াবা কোনবা এটাৰ মান তোমাক নিদিবও পাৰে অলপ আগতে দেখুৱাৰ নিচিনা p ৰ মান নিৰ্ণয় কৰা বুলি মাজত দি দিব তেতিয়া তুমি এনেকৈ কৰিব লাগিলাকো অপচন ইউজ কৰি কৰাতকে গতিকে এইটো হৈ গল অপচন ডি টো কাৰেক্ট অপচন ইয়াৰে ঠিক আছে নেক্সট আমি চাম polynomial g of x the polynomial g of x equal to x cube minus 4x plus a when divided by x minus 3 leaves 5 as remainder the value of a the g of x বহুপদটোক যেতিয়া x minus 3 ৰে হৰণ কৰা হয় ভাগশেষ 5 পোৱা যায় a ৰ মান কি হ'ব তে আমি কি জানো যে এটা বহুপদক যদি x minus a ৰে হৰণ কৰা হয় a এটা হল বাস্তৱ সংখ্যা তেনে হলে ৰিমাইন্ডাৰটো কি হ'ব মানে ভাগশেষটো কি হ'ব p of a তে ইয়াতে এতিয়া কৈছে যে g of x এটা বহুপদ g of x ক যেতিয়া x minus 3 ৰে হৰণ কৰা হয় তেনে হলে ভাগশেষটো কি পাম g of 3 পাম তাৰমানে কোৱেশ্চনটো আমাক দিয়া আছে যে g of 3 এইটো হৈ গল ভাগশেষ যেতিয়া g of x বহুপদটোক x minus 3 ৰে হৰণ কৰো এই ভাগশেষটো হৈ আছে 5 এতিয়া g3 কিমান হ'ব এই x ৰ জায়গাত 3 পুট কৰি দিয়া যেটো g of x দিয়া আছে আমাক
g of x or জেগাত 3 পুট কৰিলে আমি কি পাম 3 কিউব minus 4 into 3 plus a equal to 5 so ইয়াৰ পৰা a এৰ ভ্যালুটো কি পাম -10 27 minus 12 plus 15 to right ত লিখিলে হ'ব -15 5 minus 15 -10 so a এৰ মানটো হৈ গল -10 ঠিক আছে এইটো ক্লাস 9 ৰ ওপৰত বেস কৰি দিয়া কোৱেশ্চন ইয়াত দিয়া আছে a b c এই বিন্দু তিনিটা একৰেখীয় মানে কোলিনিয়াৰ বুলি কোৱা আছে একে ৰেখাত থাকে a আৰু b ৰ সম্বন্ধটো আমাক লাগে ৰিলেশন বিটুইন a and b the relation between a and b টো বিচাৰিছে তাৰমানে আমি এইটো বুজিব লাগিব a b জেনেকে ৰিলেট হৈ আছে বাকি কিটা পইণ্টটো তেনেকে ৰিলেট হৈ থাকিব তে এক ৰেখাত থকাৰ কন্ডিশনটো কি আছিল তিনিটা বিন্দু এক ৰেখাত থকাৰ কন্ডিশন কি আছিল যে বিন্দু তিনিটা যদি x1 y1 x2 y2 আৰু x3 y3 হয় তেনে হলে এক ৰেখাত থকাৰ কন্ডিশনটো আছিল x1 whole thing y2 minus y3 plus x2 whole thing y3 minus y1 plus x3 whole thing y1 minus y2 equal to 0 এই কন্ডিশনটো স্যাটিসফাই কৰা মানে এই বিন্দু তিনিটা একে ৰেখাত থাকে এতিয়া x1 y1 তুমি লৈ লোৱা সাপোজ এইটো 1 2 x2 y2 তুমি 0 0 বুলি লোৱা আৰু x3 y3 মানে ab বুলি ধৰি লৈছা ইয়াতে পুট কৰি দিয়া দিলে কি হ'ব x1 মানে 1 y2 minus y3 মানে 0 minus b x2 হৈ গল 0 তো এইখিনি লিখিলেও হ'ব 0 ৰ লগত যি পূৰণ হয় 0 হৈ থাকিব জন সময় নষ্ট কৰি লিখি থাকিব দৰকাৰ নাই প্লাস x3 মানে ইয়াত হৈ গল a y1 minus y2 y1 মানে কিমান আছিল 2 আছিল সো 2 minus y2 মানে 0 তো ইয়াৰ পৰা মই কি পালো এতিয়া -b plus twice a equal to 0 তাৰমানে b equal to হৈ গল twice গতিকে a আৰু b ৰ সম্বন্ধটো কি হ'ব b equal to twice এটো হৈ গল এনেও মুখে মুখে তুমি চাব পাৰা যে a আৰু b ৰ যেটো সম্বন্ধ বাকি কিটা পইণ্টৰ কাৰণেও হ'ব তো প্ৰথম অপচনটো কি আছে a সমান b দিয়া আছে কিন্তু a বিন্দুটোৰ কাৰণে a সমান b নহয় 1 আৰু 2 টো ইকুয়াল নহয় মানে ফাৰ্স্ট অপচনটো হ'ব নোৱাৰে নেক্সট অপচনটো দিছে a + b 0 হ'ব লাগিব এটা সো 1 + 2 টো 0 নহয় 1 + 2 3 হয় মানে সেকেন্ড অপচনটো পসিবল নহয় এই b পইণ্টৰ কাৰণে স্যাটিসফাই হৈছে 0 + 0 = 0 কিন্তু প্ৰথম বিন্দুটোৰ কাৰণে হোৱা নাই হলে আটাইকিটাৰ কাৰণে হ'ব লাগিব থাৰ্ড টু কিমান দিয়া আছে a = twice b আমি কিন্তু b টোহে twice পাইছো মানে y স্থানাঙ্কটো x ৰ স্থানাঙ্কৰ দুগুণ পাইছো ইয়াত কোৱা আছে x ৰ স্থানাঙ্কটো y স্থানাঙ্কৰ দুগুণ তাৰ মানে এই থাৰ্ড অপচনটো নহয় গতিকে চাৰিটা অপচনৰ তিনিটা যদি নহয় বাকি থকাটোই হ'ব তো অপচন ডি ইজ দ্য কারেক্ট তো তুমি তেনেকেও চাব পাৰা এতিয়া a b ৰ জায়গাত মুঠতে b ৰ স্থানাঙ্ক a ৰ স্থানাঙ্কৰ দুগুণ হোৱাকে মানে y স্থানাঙ্কটো x ৰ স্থানাঙ্কৰ দুগুণ হোৱাকে যদি তুমি চোৱা যি বিন্দু ইলৱা ইয়াত তুমি দেখিবা কোলিনিয়াৰ হয় যেনে ইয়াতে 1 2 দিছে ইয়াত 0 0 দিছে তো তুমি c বিন্দুটো এনেকে লোৱা যাতে এটো 4 8 এটা চোৱা b to a ৰ দুগুণ হৈ আছে তাৰমানে ইহত কিটাও কোলিনিয়াৰ হ'ব বা এনেকে লব পাৰা যে 1 2 0 0 আৰু 3 6 এনেকে লব পাৰা ইয়াতো চোৱা y স্থানাঙ্কটো x ৰ স্থানাঙ্কৰ দুগুণ b মানে তো y স্থানাঙ্ক a মানে x ৰ স্থানাঙ্ক তা আমি ৰিলেশনটো কি পালো যে y স্থানাঙ্কটো x ৰ স্থানাঙ্কৰ দুগুণ সো তেনেকুৱাকে তুমি যিমান বিলাক বিন্দু পাবা ইয়াত এতিয়া সব বিলাক কোলিনিয়াৰ হৈ থাকিব তো তুমি এনেকে মেন্টিডিউ অপচন এপ্লাই কৰিব পাৰা নাইবা ডাইৰেক্ট মেথডো কৰিব পাৰা কোলিনিয়াৰ কিবা একৰেখীয় হোৱাৰ যেটো শৰ্ত তাত পুট কৰিও তুমি সলভ কৰিব পাৰা যেনেকে কৰা তোমাৰ যেটো সহজ লাগে নেক্সট দিয়া আছে সেন্ট্ৰয়েড অফ এ ট্ৰায়াঙ্গল ত্ৰিভুজৰ ভৰকেন্দ্ৰ তে সেকশন ফৰ্মুলা বা বিভাজন সূত্ৰৰ পৰা আমি এটা ত্ৰিভুজৰ ভৰকেন্দ্ৰ নিৰ্ণয় কৰিব পাৰো the abc ত্ৰিভুজ a ৰ শীৰ্ষবিন্দু ধৰা হল x1 y1 coordinates of the vertices of the triangle abc are x1 y1 x2 y2 and x3 y3 এতিয়া ভৰকেন্দ্ৰ মানে কি বুজায় ত্ৰিভুজৰ মধ্যমাগিডালৰ কটাকটি কৰা বিন্দু তে মধ্যমাগিডালৰ কটাকটি কৰা বিন্দুটো আমি ভৰকেন্দ্ৰ বুলি কওঁ তাক g ৰে ডিনোট কৰা হয় g টো হৈ গল মধ্যমাগিডালৰ কটাকটি কৰা বিন্দু পইণ্ট অফ কনকাৰেন্স অফ দ্য মিডিয়ানস অফ এ ট্ৰায়াঙ্গল এতিয়া d e আৰু f যদি মধ্যবিন্দু হয় তাৰমানে ad হৈ যাব মধ্যমা তে ad মধ্যমা হলে d to bc ৰ মধ্যবিন্দু হ'ব এতিয়া এই ভৰকেন্দ্ৰৰ
আমি স্থানাঙ্ক মেন্টালি কেনেকৈ ক্যালকুলেট কৰিব পাৰো এইটো আমি সেকশন ফৰ্মুলা ফৰ ইন্টাৰনেল ডিভিজন বিভাজন সূত্ৰৰ পৰা উলিয়াব পাৰো তে কেনেকৈ উলিয়াম যে যেটো ভৰকেন্দ্ৰটোৰ স্থানাঙ্ক কিমান হ'ব ত্ৰিভুজৰ শীৰ্ষবিন্দু কিটা যোগ কৰি দিবা তাৰ মানে তুমি সিম্পলি মনত ৰাখিব লাগিলে এনেকুৱাকে ৰাখিব লাগিব সিম্পলি মনত ৰাখিব লাগিলে তুমি এনেকৈ মনত ৰাখিবা যে g ইকুৱেল টু অকনমান আগতে যেটো কৰিলো যে g is equal to a plus b plus c divided by 3 ইয়ে দিব তোমাক ভৰকেন্দ্ৰৰ স্থানাঙ্ক তে এৰ মাজতো এৰ ভিতৰত x1 y1 দুটা স্থানাঙ্ক সোমাই আছে বিৰ ভিতৰত x2 y2 চিৰ ভিতৰত x3 y3 তো এইটো রুল মতে তুমি ক্যালকুলেট কৰিব পাৰিবা তাৰ মানে কেনেকুৱা ধৰণৰ হ'ব স্থানাঙ্কত লিখিলে x1 plus x2 plus x3 by 3 প্ৰথমতে a b c বিন্দু তিনটাৰ x ৰ স্থানাঙ্ক বিলাক ইউজ কৰিবা তাৰ পিছত a b c ত্ৰিভুজৰ শীৰ্ষবিন্দুটোৰ y শীৰ্ষবিন্দু কেইটাৰ y স্থানাঙ্ক ইউজ কৰিবা তাৰ মানে এইটো হৈ গল ভৰকেন্দ্ৰৰ স্থানাঙ্ক কোঅৰ্ডিনেটস অফ সেন্ট্ৰয়েড এতিয়া আমাক কি কোৱা আছে এই ত্ৰিভুজটোত তিনটা বিন্দু কি দিয়া আছে p q r বুলি কৈছে সাপোজ এইটো হৈ গল পইণ্ট p a b a বিন্দুটোক মই p বুলি লিখছো b বিন্দুটো দিয়া আছে q b c আৰু c বিন্দুটো দিয়া আছে r বিন্দুটোক c বিন্দুটো তাৰ মানে c a তে abc ট্ৰায়াঙ্গল নিদি আমাক pqr ট্ৰায়াঙ্গল দিছে a টো মই p বুলি লৈছো এতিয়া গতিকে ভৰকেন্দ্ৰটোৰ এতিয়া স্থানাঙ্ক কি হৈ যাব এতিয়া ভৰকেন্দ্ৰৰ স্থানাঙ্ক হ'ব ত্ৰিভুজটোৰ শীৰ্ষবিন্দু তিনিটাৰ যোগফল ডিভাইডেড বাই 3 এইটো রুল তাৰ মানে ইয়াতে তুমি এতিয়া পাবা a plus b plus c divided by 2 আৰু ইয়াত পাবা b plus c plus a divided by 3 এইটো 3 হ'ব দেই এইটো 3 এইটো হৈ গল ভৰকেন্দ্ৰৰ স্থানাঙ্ক কোঅৰ্ডিনেটস অফ দা সেন্ট্ৰয়েড এতিয়া আমাক কোৱেশ্চনটোত কৈছে কি কোৱেশ্চনটোত কৈছে যে ভৰকেন্দ্ৰটো মূলবিন্দু হয় মানে that centroid is the origin তাৰ মানে এই সেন্ট্ৰয়েড যেটো পালো হি কি হয় অৰিজিন হয় 0 0 হয় তো ইয়াৰ মিনিংটো কি যে এই প্ৰতিটো অংশই তাৰ মানে 0 হ'ব u0 u0 গতিকে মই যদি a + b + c / 3 0 ৰ লগত সমাধান কৰো a + b + c ৰ মানটো কিমান পাম তেতিয়া 0 পাই যাম সো কাৰেক্ট অপচনটো হ'ব c এতিয়া according to given condition a plus b plus c divided by 3 মানে 0 গটিকে ইয়াৰ পৰা তুমি পাবা a plus b plus c equal to 0 গটিকে যদি centroid coordinates of the vertices of a triangles are given যদি এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু গিটাৰ স্থানাঙ্ক দিয়া থাকে তেনেহলে ভৰকেন্দ্ৰৰ স্থানাঙ্কটো এইটো হ'ব আৰু যেহেতু ভৰকেন্দ্ৰটো আমাক অৰিজিন বুলি কৈছে মূলবিন্দু বুলি কৈছে তাৰমানে এই ভৰকেন্দ্ৰটোৰ যেটো স্থানাঙ্ক পালো যি স্থানাঙ্ক পালো প্ৰত্যেকই 0 ৰ লগত সমান হ'ব হলে এইটো অংশ x স্থানাঙ্ক 0 হ'ব y স্থানাঙ্ক 0 হ'ব সো যে কোনো এটা স্থানাঙ্কক 0 ৰ লগত সমাধান কৰি আমি পাও a + b + c ৰ মান যেটো আমাক উলিয়াব দিছে এইটো হৈ গল 0 ঠিক আছে নেক্সট আৰু কি আছে চাও কোৱেশ্চন p এটা প্ৰাইম নাম্বাৰ then quadratic equation having its roots as factors of p p এটা মৌলিক সংখ্যা p ৰ উৎপাদকদ্বয়ক মূল হিচাপে লৈ গঠন কৰা সমীকৰণটো অকমান আগতে যে আমি এটা অংক পালো যে q যদি এটা মৌলিক সংখ্যা হয় q ৰ উৎপাদক বিলাকৰ সমষ্টি কি q + 1 পালো কাৰণ মৌলিক সংখ্যা হলে দুটাই ফ্যাক্টৰ থাকে দুটাই উৎপাদক থাকে এটা সংখ্যাটো নিজে আৰু এটা 1 তে ইয়াতে p এটা মৌলিক সংখ্যা বুলি কৈছে তাৰমানে p ক যদি মই উৎপাদক বিশ্লেষণ কৰো মৌলিক উৎপাদক বিশ্লেষণ p * 1 পাম তাৰমানে দুটাই উৎপাদক থাকে এতিয়া কৈছে এই উৎপাদক দুটাক মূল হিচাপে লৈ আমি যেটো সমীকৰণ পাম সেই সমীকৰণটো উলিয়াব দিছে দ্বিঘাত সমীকৰণ গতিকে মূল দুটা হৈ গল p আৰু 1 গতিকে যদি আমি এটা দ্বিঘাত সমীকৰণৰ মূল দুটা জানো p আৰু 1 বুলি দ্বিঘাত সমীকৰণটো আমি বনাব পাৰিম তো দ্বিঘাত সমীকৰণটো কি হ'ব x² - sum of the roots মূল দুটাৰ যোগফল holding x plus product of the roots মূল দুটাৰ পূৰণফল সমান 0 আৰু এক নম্বৰ কোৱেশ্চনটো কৰি আহিছিল তো আমাক মূল দুটা কি বুলি কৈছে এই p মৌলিক সংখ্যাটোৰ উৎপাদক বুলি কৈছে তো p মৌলিক সংখ্যাটোৰ উৎপাদক মানে দুটাই উৎপাদক থাকিব তাৰমানে সেই উৎপাদক দুটাই হৈ গল এই দ্বিঘাত সমীকৰণৰ মূল
গতিকে কি পালো এতিয়া আমি ৰিজাল্টটো দ্যাট মিন্স x স্কয়াৰ মাইনাস p প্লাস 1 হোল থিং x প্লাস p ইকুয়াল টু 0 তাৰ মানে কারেক্ট অপশনটো কি হ'ব এতিয়া অপশন বি টু হৈ গল ঠিক আছে এই এনেকে যে টুইষ্ট কৰি দিয়ে এইখিনি বুজি পালে হল ৰিজাল্ট তোমালোকৰ ওলাই যাব এক টান কোৱেশ্চন একো নোপোৱা তুমি বুজি পোৱাৰ ভিতৰতে তোমাক দিব ঠিক আছে ইয়াত দিছে এতিয়া sec θ + tan θ = m cosec θ ৰ ভ্যালু কিমান হ'ব তে এটা ইয়াতে মনত ৰাখিবা কথা যে sec θ + tan θ যেতিয়াই তুমি এটা ভ্যালু পাবা m এটা ধ্ৰুৱক তে ইয়াৰ মিনিংটো কি হ'ল যে sec θ - tan θ হ'ব 1/m তো তুমি কি কৰিব লাগিব যেতিয়া এইটো দেখিবা এইটো তোমাৰ মাইন্ডত আহি যাব লাগিব এইটো হয় তাৰ মানে m আৰু 1/m কি হয় পৰস্পৰ প্ৰতিক্ৰম হয় তাৰ মানে ইহত দুটাও প্ৰতিক্ৰম তে sec θ + tan θ যদি m দেখা তাৰ মানে sec θ - tan θ 1/m হ'ব এইটো তুমি মাইন্ডত আনি লবা এতিয়া এই ইকুৱেশ্যন দুটা যদি যোগ কৰি দিয়া তেতিয়া তুমি পাবা 2 sec θ = m + 1/m এই প্ৰেজেন্টেশনটো তুমি জানিব লাগিব তাৰ মানে যেতিয়াই 2 sec θ = m + 1/m পাবা তুমি জানিবা sec θ + tan θ m sec θ - tan θ 1/m তে কেতিয়াবা তুমি sec θ ও পাব পাৰা তো sec θ কিমান হ'ব ইয়াত LCM ললে এইটো হ'ব m² + 1 / m 2 ইয়াত লিখিলে হ'ব twice m তে তুমি এইটো প্ৰেজেন্টেশনত মনত ৰাখিব পাৰা তাৰমানে sec θ যেতিয়াই দেখিবা এই কিবা এটা ভ্যালু দিয়া আছে ধ্ৰুৱকৰ সহায়ত কনস্ট্যান্টৰ সহায়ত তুমি গম পাবা এই দুটা তাৰ লগত এছ'চিয়েট হৈ আছে এতিয়া cos θ কিমান হ'ব sec θ ৰ ৰেচিপ্ৰকেল তাৰমানে twice m / m² + 1 এইটো হৈ গল ইয়াৰ পৰা sin θ ও তোমাক লগা হ'ব sin θ মানে কি √1 - cos² θ এতিয়া cos² θ ৰ ভ্যালুটো ইয়াত পুট কৰি দিবা দিলে তুমি পাবা m² - 1/m² + 1 তাৰমানে sin θ ৰ ভ্যালুটো তুমি m² - m² + 1 পালা এত তোমাক লাগে cosec θ ৰ ভ্যালু তে cosec θ মানে কি sin θ ৰ উল্টাটো হ'ব ৰেচিপ্ৰকেলটো তাৰমানে cosec θ ৰ ভ্যালু কি হ'ব m² + 1/m² - 1 তো এটাৰ পৰা তুমি বিভিন্ন ধৰণে কোৱেশ্চন পাব পাৰা এটাৰ ওপৰত বেস কৰি ইয়াত অকল sec θ + tan θ = যদি m দিয়া থাকে এই গুটেইখিনি কথা তুমি মনত ৰাখিব পাৰা এনেকুৱা ধৰণৰ কেতিয়াবা কোৱেশ্চন ফৰ্ম কৰিব পাৰা তুমি ফেস কৰিব পাৰা ঠিক তেনেকে এই ইকুৱেশ্যন দুটা যদি বিয়োগ কৰিলো তেনেকে আমি পাম যে sec θ + tan θ মানে হৈ গল m আৰু sec θ - tan θ মানে হৈ গল 1/m তে তুমি যদি এতিয়া সমীকৰণ দুটা সাবট্ৰেক্ট কৰা এটাৰ পৰা আনটো যদি সাবট্ৰেক্ট কৰা তুমি এনেকে পাবা 2 tan θ = m - 1/m মই প্ৰথমটোৰ পৰা দ্বিতীয়টো সাবট্ৰেক্ট কৰিলো তে তুমি এইটো এটা মনত ৰাখিব পাৰা যে 2 tan θ যেতিয়া কিবা এটা কনস্ট্যান্ট দিয়া থাকিব তাৰমানে ইয়াৰ লগত এই কথা দুটা এছ'চিয়েট হৈ আছে তুমি ইয়াক মাইন্ডত আনি লব পাৰা হি তোমাক বেলেগ ভ্যালু ক্যালকুলেট কৰাত সহায় কৰিব যেনে এতিয়া tan θ কিমান হৈ যাব ইয়াৰ পৰা যে tan θ = হৈ গল m² - 1 / twice m গটিকে cot θ হৈ গল tan θ ৰ ৰেচিপ্ৰকেল সো twice m / m² - 1 গটিকে cosec θ কিমান হৈ যাব এতিয়া cosec θ মানে হৈ গল √1 + cot² θ তো ইয়াৰ পৰা তুমি পাবা m² + 1 / m² - 1 এইটোৱে ভ্যালু আমাক ইয়াতে বিচাৰিছে তো এইটো ইয়াৰ পৰাই তুমি ক'ব পাৰা ইয়াৰ পৰাও ক'ব পাৰা এতিয়া কথা হ'ল এই m² - 1 টো মই ডাইৰেক্ট লিখি দিলো m² - 1 / m² + 1 এইটো বেলেগ একো নাই cos² θ cos θ ৰ মান ইয়াতে বহুৱাই দিলে আমি এই ৰিজাল্টটো পাম যদি চাব খোজা ইয়াতে চাই লব পাৰা আমি কি পালো cos θ মানে পাইছিলো m² + 1 / twice m cos θ মানে আমি পাইছিলো twice m / m² + 1 তে আমাক এতিয়া sin θ লাগে sin θ মানে আমি জানো √1 - cos² θ তো cos θ মানে twice m / m² + 1 পাইছো ইয়াৰ হোল স্কয়াৰ হৈ গল তো এতিয়া মই LCM লম এইটো হৈ গল m² + 1 হোল স্কয়াৰ ওপৰত আহিব m² + 1 হোল স্কয়াৰ - twice m হোল স্কয়াৰ তাৰ মিনিংটো কি যে a + b হোল স্কয়াৰ - 4ab m² + 1 হোল স্কয়াৰ তো এতিয়া চোৱা এইটো হোল স্কয়াৰ লিখিছিলো এতিয়া চোৱা এইটো কেনেকুৱা ফৰ্মত আছে এই নিউমাৰেটৰটো আছে a + b হোল স্কয়াৰ - 4ab b মানে 1 হৈ আছে এইটো a এইটো b b মানে 1 সো a + b হোল স্কয়াৰ - 4ab তো a + b হোল স্কয়াৰ - 4ab মানে আমি কি জানো a - b হোল স্কয়াৰ গতিকে মই এতিয়া ইয়াত লিখিব পাৰো √m² - 1 হোল স্কয়াৰ / m² + 1 হোল স্কয়াৰ সো বৰ্গমূল বৰ্গ আছে গতিকে ঠিক হল আমি কি পাম m² - 1 / m² + 1 তো
তো ইয়ে পাইছিলো আমি sin থিটাৰ ভ্যালু তো sin থিটা পোৱাৰ লগে লগে আমি cosec থিটাটো লিখিব পাৰো therefore cosec থিটা মানে হৈ যাব sin থিটাৰ ৰেচিপ্ৰকেল তাৰমানে m² + 1/m² - 1 এটো হৈ যাব cosec থিটা তো এনেকে আমি ভ্যালু বিলাক ফাইন্ড আউট কৰিব পাৰো সো কোৱেশ্চন বিলাক এবাৰ প্ৰেক্টিস কৰি যাবা মই এটাৰ লগত বেলেগ বেলেগ কেনেকে ৰিলেট হ'ব পাৰে দেখাই দিলো তো আজি আমি এইখিনি ডিসকাস কৰিলো কোৱেশ্চন বিলাক কেনেকুৱা পাইছা কমেন্ট বক্সত জনাবা কেনেকুৱা পাইছা ইন দা সেন্স যে কোৱেশ্চন বিলাক হাৰ্ড পাইছা নে ইজি পাইছা এইটোৰ কথা সুধিছো আৰু ভালদৰে এইকিটা প্ৰেক্টিস কৰিবা তোমালোকে ঠিক আছে আৰু এক্সাম তোমালোকৰ ভাল হ'ব কোনো চিন্তা নাই কোনো টান কোৱেশ্চন নোপোৱা আৰামসে কৰিবা ভালদৰে ৰিড এন্ড আন্ডাৰস্ট্যান্ড দ্য কোৱেশ্চন সদায় এইটো প্ৰথম কথা ভালদৰে পঢ়ি বুজি লবা কোৱেশ্চনটো তাৰ পিছত কৰিবা বিশেষকৈ অবজেক্টিভ কোৱেশ্চন অবজাৰভেশনৰ ওপৰত বেছি গুৰুত্ব দিবা মই দেখালুৱে কেনেকে অপচন এপ্লাই কৰি কোৱেশ্চন এটা সলভ কৰিব পাৰি বা ডাইৰেক্ট মেথডত কেনেকে কৰিব পাৰি দুটাই মই দেখাই দিছো সো হেইদৰে তোমালোকে প্ৰেক্টিস কৰিবা আৰু এটাইতকৈ ইম্পৰ্টেন্ট কথাটো হ'ল এতিয়া তোমালোকে আৰু ৰাতিলৈকে পঢ়ি নাথাকিবা বহুত ষ্টুডেন্টে কয় যে ৰাতি পঢ়ে তো ৰাতিলৈকে বেছি নপঢ়িবা বিশেষকৈ পৰীক্ষাৰ আগদিনাটো আৰু বেছি নপঢ়িবা ৰাতিলৈকে কাৰণ পিছদিনাখন তোমালোকৰ মাইন্ডটো একদম ড্ৰাউজি হৈ থাকিব কোৱেশ্চন পঢ়িলেও তোমালোকৰ কোৱেশ্চন সলভ কৰিবলে তোমালোকৰ মানে হেই উৎসাহটো নাথাকিব পাহৰি যাবা গতিকে আৰামসে পঢ়া ৰাতি ফুল স্লিপ লবা আৰু দেখিবা এক্সামও তোমালোকৰ ভাল হ'ব ঠিক আছে ফাইন